মৰিয়নি সমষ্টিৰ অন্তৰ্গত মৰিয়নি জংচনৰ সমীপৰ কালিবাৰী পূজা মঞ্চত হিন্দু সন্মিলন অনুষ্ঠিত হৈ যায়। মৰিয়নি ৮ নম্বৰ ৱাৰ্ডৰ জ্যেষ্ঠ হিন্দু ৰাইজৰ উদ্যোগত আৰু সমূহ মৰিয়নিবাসী হিন্দু সমাজৰ সহযোগিতাত এই বিশাল সভাৰ আয়োজন হয়। মৰিয়নি ৮ নম্বৰ ৱাৰ্ডৰ জ্যেষ্ঠ ব্যক্তি শেখৰ দেক সভাপতি হিচাপে লৈ সদস্য হিচাপে চন্দন কান্তি দেৱ, কৃষ্ণ গোপাল ভৌমিক, দেৱাশিষ বস, অনিল পাল, উত্তম দে, মানিক দত্ত, কাজু দাস, গৌতম দে, নাৰায়ণ মজুমদাৰক লগত লৈ এখনি উদযাপন সমিতি ৰাইজে গঠন কৰি দিছিল। সেই সমিতিখনৰ উদ্যোগতেই আজিৰ এই অনুষ্ঠান অনুষ্ঠিত হয়। প্ৰায় 1000 মৰিয়নিবাসী উপস্থিত থকা হিন্দু সন্মিলনৰ সভাত সমল ব্যক্তি হিচাপে উপস্থিত থাকে মৰিয়নি মহাদেৱ আগৰৱালা উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ প্ৰীতম শইকীয়া। আজি 100 বছৰীয়া ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘই হিন্দু ধৰ্ম ৰক্ষাৰ বাবে কাম কৰি আহিছে আৰু কৰি যাব বুলি মন্তব্য আগবঢ়াই ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ যোৰহাট জিলা সংঘ চালক অজয় কৰ্মকাৰী আৰু নিজৰ পৰিয়াল, তাৰ পাছত সমাজ আৰু তাৰ পাছত ৰাজ্যখনৰ বাবে আমি জাতি, ধৰ্ম, বৰ্ণ নিৰ্বিশেষে সকলো সনাতনী হিন্দু এক হৈ কাম কৰিব লাগিব বুলি ৰাষ্ট্ৰীয় স্বয়ং সেৱক সংঘৰ যোৰহাট জিলাৰ বৌদ্ধিক প্ৰমুখ পাৰ্থজিৎ নেওগে সভাত মন্তব্য আগবঢ়ায়। এই সভাত মৰিয়নি পৌৰসভাৰ পৌৰপতি বিশ্বপ্ৰভা শইকীয়া, উপ পৌৰপতি প্ৰদীপ দাস, প্ৰাক্তন পৌৰপতি শম্ভু পালৰ লগতে ৱাৰ্ড সদস্যসকল উপস্থিত থাকে। কিন্তু তেওঁলোকে এটা ভ্ৰান্ত চিন্তা আমাৰ মগজত সোমাইছে যে হিন্দু মানে নাৰীক অপমান কৰে, হিন্দু মানে ব্ৰাহ্মণ্যবাদ, হিন্দু মানে মনুবাদ। সেয়া একো নহয়, চব মিছা কথা, চব মিছা কথা। হিন্দু মানে কি হয় আপোনালোকে নিজক স্মৰণ কৰক, নিজৰ আত্মাক সোধক আপুনি কি আছিলে প্ৰকৃততে। মোৰ ইয়াত বিষয় দুটা ৰাখিবলৈ দিছে। এটা হৈছে হিন্দুত্বৰ কথা, কিছু অকণমান উপৰোক্ত বক্তাসকলে সেইখিনি কথা কৈ গৈছে, মই দুই অকণমানে অনুজ্ঞা। এই যে হিন্দুৰ কথাটো মৰ্মাৰ্থ উপলব্ধি যেতিয়া কৰিব পাৰিব তেতিয়াহে এনেকৈ এগাল মানুহ গোট খাব। আৰু ইয়াত গোট খোৱা মই প্ৰতিজন ব্যক্তিয়ে আচলতে হিন্দু শব্দৰ অৰ্থ বুজি পাইছে আৰু সেইবাবেই যে ইয়ালৈ আহিছে এনে ভাৱ মোৰ হয়। আৰু সেইকাৰণে মই বৰ ভাল পাইছোঁ যে ইমান মানুহ গোট খাইছে। আৰু এটা কথা মনত ৰাখিব, প্ৰথম অৱস্থাত এতিয়া আমাৰ কাৰণে এইবিলাক নতুন হৈ আছে। আমি যিবিলাক কথা বতৰা কৈ আহিছোঁ আমাৰ সেইবিলাকেই সংস্কৃতি হৈ আহিছে। বৰ্তমান সময়ত অপসংস্কৃতিৰ প্ৰভাৱত আমাৰ মাজলৈ কিছুমান